নগাঁও জিলাৰ অন্তৰ্গত বৰহমপুৰ কন্দলি সগুনবাহী ভেৰভেৰী কামপুৰ আদি অঞ্চলত কণ্টেইনমেণ্ট জোনত শনিবাৰে নগাঁও জিলা কংগ্ৰেছৰ এটা সজাতি দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ মাজত মাস্ক ছেনিটাইজাৰ প্ৰয়োজনীয় ঔষধ পাতি বিতৰণ কৰে। ইয়াৰ পাছতে ৰকিবুল হুছেইনসহ দলটোৱে নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈ এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল সম্বোধন কৰি ৰকিবুল হুছেইনে কয়, এইকেইদিনত তেওঁ জিলাখনৰ বিভিন্ন স্থানৰ চিকিৎসালয়সমূহ পৰিভ্ৰমণ কৰোঁতে বিভিন্নজনে চিকিৎসালয়সমূহত চিকিৎসক নিয়মীয়াকৈ উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে। সেয়ে তেওঁ স্বাস্থ্য বিভাগৰ লগতে চৰকাৰলৈ এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। বিগত কেইদিনত নগাঁও জিলাত আৰক্ষীয়ে অভিযান চলাই কেইবাটাও কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা কাৰ্যক তেওঁ নগাঁও জিলাৰ আৰক্ষী প্ৰশাসনক প্ৰশংসা কৰাৰ লগতে চৰকাৰক ধন্যবাদ জনায়। তেওঁ লগতে কয় যে ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ দিনতো এনে অভিযান চলোৱা হৈছিল যদিও সফল হ'ব পৰা নাছিল। সংবাদমেলৰ অন্তত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰত সাংবাদিকসকলৰ মাজতো মাস্ক ছেনিটাইজাৰ, ভিটামিন চিৰাপ, ভিটামিন টেবলেট আদি বিতৰণ কৰে। আজিৰ দিনটোত আমি নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তপন শৰ্মা, বিধায়ক নুৰুল হুদা, বিধায়ক শশী দাস আৰু মই, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰেশ বৰা প্ৰমুখ্যে আমি কংগ্ৰেছৰ এটা দলে নগাঁও জিলাৰ বিভিন্ন কোভিড আক্ৰান্ত স্থান, হস্পিটাল আৰু বিভিন্ন অঞ্চল আজি আমি পৰিভ্ৰমণ কৰোঁ। এই সময়খিনিত আমি প্ৰথমে পুৱাবেলা বহমপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলি চাহ বাগিচাৰ লোকসকলৰ খবৰ লওঁ। বাগিচাত কাম কৰি থকা শ্ৰমিকসকলক, মহিলাসকলক লগ পাওঁ। তেওঁলোকক কিছু কণিকণে আমি মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰোঁ। আমি কন্দলি চাহ বাগিচা চিকিৎসালয়ত যাওঁ আৰু তাৰ দুঠাইত কোভিড আক্ৰান্ত লোকসকল, পজিটিভ থকা লোকসকল তাত আছে। এইসকলৰ মাজত অলপ আমি মাল্টিভিটামিন, লাইকোপিন থকা ভিটামিন চি, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰোঁ। তাত দুঠাইত চাহ বাগিচাৰ লোকসকল আছে, সেইসকলক আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি তেওঁলোকৰ লগত কথা বতৰা হওঁ। তাৰপিছত প্ৰায় 40জনতকৈ ওপৰ কোভিড পেচেণ্ট থকা কন্দলি আদৰ্শ চিকিৎসালয়লৈ যাওঁ। তাৰ চিকিৎসাৰ লগত লাগি থকা ফ্ৰণ্টলাইন ষ্টাফৰ লগত কথা পাতোঁ, চিকিৎসকৰ লগত কথা পাতোঁ আৰু তাত থকা কোভিড পেচেণ্টসকলৰ লগতো নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি কথা পাতোঁ। তাৰপিছত আহোঁ আমি বহমপুৰ সমষ্টিৰ কোভিড আক্ৰান্ত এটা কণ্টেইনমেণ্ট জোন ভেৰভেৰীলৈ। সেই অঞ্চলতো আমি কিছু পৰিমাণে সহায়ৰ হাত, খাদ্যবস্তুৰ উপৰিও ঔষধ আদি আমি বিতৰণ কৰোঁ। তাৰপিছতে আমি আহোঁ নগাঁও বজাৰস্থলীত আৰু তাত আমি মাছৰ বজাৰকে প্ৰমুখ্য কৰি মানুহ খুব সমাগম হোৱা বজাৰত ছেনিটাইজেশ্যন কৰোঁ আৰু তাত থকা কিছু লোকক আমি খোৱা বস্তু আৰু আমি ভিটামিন আদি, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰোঁ। এই সময়খিনিত আমাক জনোৱা কথাখিনি, ৰাইজে আৰু কোভিড ৰোগীসকলে জনোৱা কথাখিনি আপোনালোকৰ জৰিয়তে চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ খুজিছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে কোভিডৰ সময়ত
ইয়াৰ আগৰ সময়তো আমি চৰকাৰক সহযোগিতা আগবঢ়াইছিলোঁ। যোৱাবাৰ আমাৰ যেতিয়া কোভিড হৈছিল, নিৰ্বাচন হওঁ অৱস্থা, সেই সময়তো আমি চৰকাৰক ৰাজনীতিৰ চিন্তাত ঊৰ্ধত ৰাখি ৰাইজৰ পক্ষত থাকি আমি চৰকাৰক সহায় কৰিছিলোঁ, সহযোগিতা কৰিছিলোঁ। আৰু এইবাৰো বিধানসভাৰ ভিতৰে বাহিৰে আমি সহযোগিতাৰ কথা কৈছোঁ আৰু কামে কাজে আমি দেখুৱাইছোঁ। এই সময়খিনিত চাহ বাগিচা অঞ্চললৈ যাওঁতে আমি দেখিছোঁ যে কুণ্ডলী চাহ বাগিচাত হস্পিটেলৰ লোকসকলে আমাক কৈছে যে নিয়ম অনুযায়ী এই হস্পিটেলবিলাকত ওচৰতে থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এজন ডাক্তৰ আহি অন্ততঃ দৈনিক চাব লাগে, কিন্তু 19 তাৰিখৰ পৰা এইখন হস্পিটেলত ৰোগী আছে, আজিলৈকে কোনো ডাক্তৰে ভুমুকি নামাৰা কথা কৈছে। আদৰ্শ চিকিৎসালয় কুণ্ডলীত আমাক কৈছে যে তাত যোৱাবাৰ যেনেকৈ গাড়ী দি আহি চেনিটাইজেশ্যন কৰিছিল, তেনেকৈ নকৰাৰ ফলত বিভিন্ন দুৰ্গন্ধ তাত হৈছে। এই কিছু অসুবিধাৰ কথা আমি তাতো প্ৰেছৰ মানুহক কৈছোঁ, ইয়াতো আপোনালোকৰ যোগেদি আমি চৰকাৰক জনাইছোঁ। এই কথাখিনি এইকাৰণে কৈছোঁ যে এইকেইটা দিন আমি গাঁৱৰ ভিতৰলৈ গৈ কোভিডৰ সময়ত ৰাইজৰ খবৰ লওঁতে আমি দেখিছোঁ যে যোৱাবাৰ যেনেকৈ আমি নিৰবিচ্ছিন্নভাৱে গাঁৱত ঘূৰিছিলোঁ, সেই সময়ত মানুহৰ যিটো সমস্যা আছিল, এই সমস্যাটো এইবাৰ পৃথক। যোৱাবাৰ সমস্যা আছিল যে লকডাউনৰ ফলত মানুহৰ টকা পইচা নাইকিয়া হৈ গৈছিলে, খোৱা বস্তু নাইকিয়া হৈ গৈছিলে। দীঘলীয়া লকডাউনে মানুহক বিভিন্ন ধৰণৰ পেটৰ ভোকত তেওঁলোকে থাকিবলগীয়া হৈছিলে। কিন্তু এইবাৰ এই সংক্ৰমণ যিটো হৈছে কোভিড-19ৰ, এই সংক্ৰমণ গাঁৱত ব্যাপকভাৱে হৈছে, চাহ বাগিচাসমূহত ব্যাপকভাৱে হৈছে। এইবাৰ আমি যেতিয়া গৈছোঁ, মই বিধানসভাতো কৈছোঁ, যিসকলৰ মৃত্যু হৈছে পাৰ সংখ্যাটো চৰকাৰে দিয়া সংখ্যাতকৈ বহু বেছি। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে চৰকাৰে সেই খবৰবিলাক ল'ব লাগে। আৰু যিবিলাক ফ্ৰণ্টলাইন ষ্টাফ আছে, আমি দেখিছোঁ খুব ডেডিকেটেডলি, খুব কষ্ট কৰি তেওঁলোকে কাম কৰি আছে, কিন্তু তেওঁলোকৰ মহিলা বহুত দূৰ দূৰৰ পৰা আহি পেলাই ইয়াত আছেহি। সেইসকলে কিন্তু ন্যূনতম যিখিনি সুবিধা পাব লাগে কিছুৱে পোৱা নাই। খোৱা পানীৰ অভাৱৰ কথা কৈছে, আমিও কিছু পানী আমি দি আহিছোঁ, কিন্তু এই ধৰণৰ অসুবিধাবিলাকে সামগ্ৰিকভাৱে কোভিড পেচেণ্টৰ গাত পৰে আৰু তেওঁলোকৰ গাতো অসুবিধা হয়। যদি ফ্ৰণ্টলাইন ষ্টাফে ৰাতি শুবলৈ ভালকৈ নাপায়, ফ্ৰণ্টলাইন ষ্টাফে যদি ন্যূনতম সুবিধাখিনি নাপায়, তেতিয়াহ'লে তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। দ্বিতীয় কথাটো হ'ল যে এই সময়খিনিত চৰকাৰে মনোযোগ দিব লাগে। আমি বিধানসভাৰ ভিতৰতো কৈছোঁ যে বিভিন্ন বয় বস্তুৰ দামে বজাৰত জুই জ্বলিছে। যোৱাকালিও পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, এটা মাহতে কেইবাবাৰো বাঢ়িছে। পেট্ৰল ডিজেলৰ দাম বঢ়াৰ ফলত মিঠাতেলৰ দাম বাঢ়িছে, অত্যাৱশ্যকীয় বস্তুৰ দাম বাঢ়িছে, আৰু ইফালে মানুহৰ উপাৰ্জন কমি গৈছে। কাম কৰি থকা লোকসকলে তেওঁলোকৰ চাকৰি মকৰল কৰিব পৰা নাই। কেনেকৈনো কৰিব? এখন দোকানৰ মালিকে 4জন কৰ্মচাৰী ৰাখিছে, যদি ৰাতিপুৱা খুলিয়ে আকৌ বন্ধই কৰিবলগীয়া হয়, তেতিয়াহ'লে কেনেকৈ দোকানখন চলাব? কৰ্মচাৰীক ক'ৰ পৰা দৰমহা দিব? এই ধৰণৰ বাস্তৱ অসুবিধাৰ কাৰণে কৰ্মচাৰীসকলৰ অভাৱে দেখা দিছে আৰু মালিকেও বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে। এই সময়খিনিত মানুহৰ হাতত টকা পইচা নাই, চৰকাৰে মানুহৰ হাতত অলপ পইচা দিব লাগে। চৰকাৰে ঘৰখন চলিব পৰাকৈ যদি মানুহক টকা নিদিয়ে, পইচা নিদিয়ে, আজি লকডাউন সদৃশ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, অন্য এক ভোকৰ সমস্যাই দেখা দিব। গতিকে সময় থাকোঁতেই এই কথাখিনি চৰকাৰে চাব লাগে
যে পেটৰ ভোকত যাতে মানুহ মৰিবলগীয়া নহয়, আন এক বেমাৰে যাতে আকৌ গোটেই গাঁওখন বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি নকৰে, কোভিডৰ লগত এই কথাখিনি চোৱাটো খুব প্ৰয়োজন। দ্বিতীয় কথাটো হ'ল সীমান্ত। আন্তঃৰাজ্যিক আমাৰ যিটো সীমা, সেই সীমাবিলাকত যেনেকৈ ৰাজ্যৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা বেদখল আৰম্ভ হৈছে, আমাৰ এজন বিধায়কক গুলীয়াওঁতে কথমপি প্ৰাণ ৰক্ষা পৰিছে, সেই কথাখিনি আমি নিন্দা কৰিছোঁ। আৰু চৰকাৰে এই ক্ষেত্ৰত কাউণ্টাৰ পাৰ্টত যি ৰাজ্য আছে অতি সোনকালে কথা পাতি এই সীমা বিবাদত নিষ্পত্তি কৰিব লাগে। আৰু আমি টিভিত দেখা মতে যি নতুন বেদখল কৰিছে, সেই বেদখল ইমিডিয়েটলি উচ্ছেদ কৰিব লাগে। গতিকে এই সময়খিনিত আমি সকলোৱে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে ৰাইজৰ অসুবিধাবিলাক দূৰ কৰিব লাগে। ৰাজ্যখনৰ বাকী সমস্যাবিলাকৰ কথাবিলাক নিশ্চয়কৈ আমি চাব লাগে। আৰু লগতে মই নগাঁৱকে ধৰি অসমত ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলাইছে, সামগ্ৰিকভাৱে মই চৰকাৰখনক, নগাঁৱৰ SP-কে প্ৰমুখ্য কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নগাঁৱত আজি নগাঁও কংগ্ৰেছ ভৱন, ৰাজীৱ ভৱনত প্ৰেছ কনফাৰেন্স কৰি মই আপোনালোকৰ চিনাকি মুখৰ সাংবাদিকখিনিক দেখি মোৰ মনত পৰে যে আমিও এটা প্ৰচেষ্টা চলাইছিলোঁ মই মন্ত্ৰী হৈ থাকোঁতে, যে বিভিন্ন ঠাইত ড্ৰাগছ বন্ধ কৰিবৰ কাৰণে আপোনালোকক লগত লৈ, পুলিচক লগত লৈ বিভিন্ন ধৰণৰ অভিযান চলাইছিলোঁ। সেই সময়তো প্ৰেছত ডাঙৰ ডাঙৰ হৰফেৰে এই ড্ৰাগছ বিৰোধী অভিযানত কথাটো আমাক প্ৰশংসা কৰিছিল। কিন্তু আমি সমূলি নাইকিয়া কৰাত বিফল হ'লোঁ, মই স্বীকাৰ কৰিছোঁ। চৰকাৰক মই অনুৰোধ কৰিম, আৰক্ষীক মই অনুৰোধ কৰিম যে এই কথাখিনি যিটো কৰিছে সেইটো খুব ভাল কাম হৈছে। যাৰ ঘৰৰ ল'ৰা ছোৱালী ড্ৰাগছৰ পৰি তেওঁলোকৰ ঘৰখন শেষ কৰে, সেই ঘৰখনেহে বুজি পায়। যাৰ বহু ডাঙৰ ডাঙৰ মানুহ আছে, বাহিৰত ক'ব নোৱাৰে, সমাজত প্ৰতিপত্তি থকা লোক, কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ সেৱন কৰাৰ ফলত গোটেই ঘৰৰ পৰিয়ালটো নিঃশেষ হৈ যায়। সংবাদমেলত বিধায়ক নুৰুল হুদা আৰু শশীকান্ত দাস উপস্থিত থাকে। নগাঁৱৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ নেষ্ট।